হাই এভৰিৱান, মই এতিয়া দোকানৰ পৰা আহিলোঁ। 4টামান বাজিছে। মোৰ এখন মিটিং আছে, গ্ৰুপৰ মিটিং। মিটিঙত যাব লাগে, সেইকাৰণে ৰেডি হ'লোঁ। কাগজ পত্ৰবোৰ ৰেডি কৰি আছোঁ, নিব লাগে এইবিলাক। মোকে ছেক্ৰেটাৰী বনাইছে। অলপ থুলমূলকৈ কিবা কিবি লিখি কৰোঁ আৰু ময়ে কৰিব লাগে গোটেইখিনি। মই এতিয়া কাগজখিনি ৰেডি কৰি লৈ যাওঁ মিটিঙত। মিটিঙত আহি পালোঁ এতিয়া 30 আৰু এই দাদা এনেই বহি আছে, কথাবিলাক শুনি আছে। মিটিংটো এনেই থুলমূল কৰি কিবা কৰিলোঁ আৰু বহুত দিনৰ মিটিং কৰিব টাইম পোৱা নাই, হোলীৰ কাৰণে। ময়ো ক'ৰবাত ফুৰিবলৈ গৈছিলোঁ, সেইকাৰণে নহ'ল। আজি ক'লোঁ তাকো কিবা এটা থুলমূলকৈ কিবা খং ৰাগ এইবিলাক হৈ গ'ল। মিটিঙৰ পৰা আহি গ'লোঁ দোকানত। এতিয়া দোকানত কেইটামান কাষ্টমাৰ আছে, কাষ্টমাৰবিলাক দি আছোঁ। কাষ্টমাৰে খাই আছে, কিছুমানক বোলে কিবা লাগে, সকলোৰে এইবিলাক কিবা কিবি লাগে আৰু। তাহোন কিবা খাই আছে আৰু ইফালে এইটো দাদা এটা বহি আছে। তাক দিয়াত থিয়া হৈ গ'ল। এতিয়া কাৰোবাক বোলে পাস্তা লাগে, চাওমিন শেষ হৈ গ'ল। এইবাৰ পাস্তা ভাজি আছোঁ। পাস্তা ভাজা হৈ গ'ল। এতিয়া কাষ্টমাৰকো দিম আৰু দি অলপ ৰৈছে, এইটো ময়ে খাই দিওঁ আৰু। মই খাই আছোঁ, বেলাহতি টাইম হৈছে। ময়ো অলপ খালোঁ, ভোক লাগিছে। এতিয়া ঘৰত আহি গ'লোঁ, দোকান বন্ধ কৰি ঘৰত আহি গ'লোঁ। এতিয়া অলপ কিবা কিবি হিচাপ আছে, হিচাপবোৰ কৰি লওঁ। বহুত হিচাপ আছে, নহ'লে একেবাৰে নকৰিলে পিছত পাহৰি যোৱা খায়। আৰু আপোনালোকক নেক্সট ভিডিঅ' লৈ লগ পাম। বাই বাই।